মই মীৰা বৰঠাকুৰকে ছাপোৰ্ট কৰিম। যিগৰাকী প্ৰদ্যুৎ বৰদলৈয়ে দুবাৰ নে তিনিবাৰ মাৰ্ঘেৰিটাৰ MLA হৈ কয়লা খনিৰ মালিক হৈ থাকিল, পিছত ভাস্কৰ শৰ্মাৰ লগত দিব নোৱাৰি লাহেকৈ ভাস্কৰ শৰ্মাক কয়লাৰ দায়িত্ব দি তেওঁ নগাঁৱলৈ আহিল। তেওঁক নগাঁৱত দিবলৈ গৌৰৱ গগৈ আৰু লক্ষীপুৰৰ মন নাছিলে। তেওঁ কিন্তু দুইটাকে চিটিকাই দিলে, এটাক পঠিয়াই দিলে ধুবুৰীলৈ, এটাক পঠিয়াই দিলে যোৰহাটলৈ। তেওঁ তাত কিয় উঠিল? তাত মুছলমান মানুহ আছে আৰু লক্ষীপুৰ আছে। বন্ধু লক্ষীপুৰৰ আশীৰ্বাদ লাগিব, নহ'লে মই MP হ'ব নোৱাৰোঁ। লক্ষীপুৰৰ আশীৰ্বাদ লৈ, মুছলমান মানুহৰ সমৰ্থন লৈ আৰু কিছু হিন্দু মানুহৰ সমৰ্থন লৈ তেওঁ মানে MP হ'ল। যি মানুহে মাৰ্ঘেৰিটা মানুহ গচকি মোহাৰি আহি নগাঁও পালেহি, নগাঁৱৰ MP হ'ল আজি 20 মাহ হৈছে। তেওঁ মানুহ নগাঁৱৰ মানুহ ভোটাৰসকলক গচকি চুলিত জোকাৰি আহি তেওঁ আহি আকৌ দিছপুৰ সমষ্টিত MLA হ'ল। তেওঁ দিছপুৰ সমষ্টিত MLA হৈ এই দিছপুৰ সমষ্টিৰ ভোটাৰক তেওঁ এদিন গচকি নামাৰিব, তাৰ কিবা হেৰি আছে নেকি? তেওঁ হেৰি আছে, তেওঁ কয়লা খনিৰ মালিক আছিল, কয়লা খনিলৈ গুচি যাওক মাৰ্ঘেৰিটাত। নহ'লে তেওঁ আকৌ মইতো বেলতলা কয়লা বেপাৰী পাই 1 টকা মই 85 লোৱা নাই। RS গান্ধী আহিছিল, তাকো মই খেদিছোঁ। কিন্তু এতিয়াতো কয়লা বেপাৰী ইয়াতে হ'ব, তেওঁতো কয়লা খনিৰ মালিক হৈ যাব এতিয়া ক'ত? বেলতলত। গতিকে এইগৰাকী মানুহক মানুহে ভোট দিয়াটো মই কামনা নকৰোঁ।